এই মুহূৰ্তৰ আন এটা সবাতোকৈ ডাঙৰ খবৰ গুৰুত্বপূৰ্ণ খবৰ অৱসৰপ্ৰাপ্ত এচিএছ বিষয়া কবিতা ডেকাৰ আত্মহনন সিএমৰ তদাৰকী কোষৰ এটা গোচৰত অভিযুক্ত আছিল বিষয়াগৰাকী কবিতা ডেকাৰ বাসগৃহত কিছুদিন পূৰ্বে চলিছিল অভিযান হস্ততাঁত বস্ত্ৰশিল্পৰ প্ৰাক্তন সঞ্চালিকা আছিল কবিতা ডেকা জালুকবাৰীৰ সুধাকণ্ঠ পথস্থিত বাসগৃহত ঘটিল এই ঘটনা এই মুহূৰ্তত এক ডাঙৰ ঘটনা ডাঙৰ খবৰ কবিতা ডেকা নামৰ এচিএছ বিষয়াগৰাকী যি হস্ততাঁত বস্ত্ৰশিল্পৰ প্ৰাক্তন সঞ্চালিকা আছিল মুখ্যমন্ত্ৰী তদাৰকী কোষৰ অভিযান চলিছিল তেওঁৰ বাসগৃহত আৰু আজি ৰহস্যজনকভাৱে কবিতা ডেকাই আত্মহত্যা কৰে জালুকবাৰীৰ সুধাকণ্ঠ পথত হাউচ নম্বৰ 7 সিএম তদাৰকী কোষৰ এক অভিযান চলিছিল হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ প্ৰাক্তন সঞ্চালিকা আছিল কবিতা ডেকা তেওঁৰ ঘৰতো অভিযান চলিছিল আৰু তাৰ পিছতেই এই ডাঙৰ অঘটন য'ত তেওঁ আত্মহত্যা কৰে অৱসৰপ্ৰাপ্ত এচিএছ বিষয়া কবিতা ডেকাৰ আত্মহনন এই আত্মহননৰ আঁৰৰ কাৰণ কি স্বাভিমান আত্মসন্মানৰ তাগিদা এনেধৰণৰ গোচৰ যেতিয়া চলে আৰু যেতিয়া অভিযান চলে সেই মানুহঘৰৰ ওপৰত সামাজিক এক ডাঙৰ হেঁচাও সন্মুখত পৰে কবিতা ডেকা হস্ততাঁত বস্ত্ৰশিল্পৰ প্ৰাক্তন সঞ্চালিকা আৰু কেনে ধৰণৰ দুৰ্নীতিৰ বাবে তদাৰকী কোষে তেওঁৰ বাসগৃহত অভিযান চলাইছিল এই খবৰো আমি মাজে সময়ে আপোনালোকক দি আহিছিলোঁ ৰহস্যজনকভাৱে কবিতা ডেকাই কৈছিল এনে কোনো ধৰণৰ দুৰ্নীতিৰ লগত তেওঁৰ প্ৰত্যক্ষ সম্পৰ্ক নাই তথাপি তেওঁৰ ঘৰত অভিযান চলিছিল তদাৰকী কোষৰ পৰা অভিযান চলিছিল আৰু এই অভিযানৰ লগত এই আত্মহত্যা বা আত্মহননৰ সম্পৰ্ক আছে নেকি এই প্ৰশ্নই ইতিমধ্যে জোকাৰিছে সমগ্ৰ অসমক ৰাকিবুৰ ৰহমান মোৰ সতীৰ্থ মালিগাঁৱৰ পৰা উপস্থিত আছে ফোন লাইনত এই আত্মহননত কিবা টোকা লিখিত হৈ গৈছে তদাৰকী কোষৰ যি ধৰণৰ অভিযান আছিল তাৰ লগত কিবা সম্পৰ্ক আছে মানুহে কেনেধৰণে চৰ্চা কৰিছে হয় অনুপম নিশ্চয়কৈ অতিকৈ এটা দুখৰ খবৰ যে যিগৰাকী অৱসৰপ্ৰাপ্ত এচিএছ বিষয়া কবিতা ডেকা তেখেতে আজি পুৱা তেখেতৰ নিজা বাসগৃহত চৰম পন্থা অৱলম্বন কৰে আৰু আচলতে এই সমগ্ৰ বিষয়টো চৰ্চালৈ তেতিয়া আহিছিল যেতিয়া যেনেকৈ আপুনি ইতিমধ্যে উল্লেখ কৰিলে যে বিগত 22 জানুৱাৰী তাৰিখে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে তেখেতৰ বাসগৃহত অভিযান চলাইছিল যিটো 4/25 গোচৰ চিএম ভিজিলেন্সৰ যিটো গোচৰ আছিল সেই গোচৰৰ সন্দৰ্ভত তেখেতৰ বাসগৃহত অভিযান চলাইছিল তেখেত যেতিয়া হস্ততাঁত বস্ত্ৰশিল্পৰ সঞ্চালিকা হিচাপে তেখেতে কাৰ্যনিৰ্বাহ কৰি আছিল সেই সময়তে সেই বিভাগটোত শিপিনী নিযুক্তিৰ এক কেলেংকাৰী সংঘটিত হৈছিল বুলি ইতিমধ্যে চৰ্চালৈ আহিছিল আৰু সেই সন্দৰ্ভতে যি গোচৰ ৰুজু হৈছিল এই গোচৰৰ ভিত্তিত চিএম ভিজিলেন্সে তেখেতৰ বাসগৃহত অভিযান চলাইছিল প্ৰায় 7 ঘণ্টাৰ পৰা 8 ঘণ্টা জোৰা এক অভিযান চলিছিল তাৰ পাছতে ভিজিলেন্সৰ দল তাৰ পৰা ওলাই আহিছিল আৰু তেওঁলোকে সংবাদ মাধ্যমৰ আগত এই কথা স্পষ্টভাৱে উল্লেখ কৰিছিল যে এই বিষয়টো সন্দৰ্ভত যি অভিযান চলিছে যিগৰাকী অৱসৰপ্ৰাপ্ত এচিএছ বিষয়া আছিল কবিতা ডেকা তেখেতে সম্পূৰ্ণৰূপে সহযোগ কৰিছিল আপুনি যিটো প্ৰসংগ উল্লেখ কৰিছে যে আত্মসন্মানৰ যিটো বিষয় হয়তো এনেধৰণৰ ঘটনাই যিটো সমাজত যি তেখেতৰ প্ৰতিচ্ছবি তেখেতৰ ছবি তেখেত এগৰাকী যিহেতু অৱসৰপ্ৰাপ্ত এচিএছ বিষয়া আছিল আৰু মহামান্য ৰাজ্যপালৰ যি কাৰ্যালয়তো তেখেতে কিছুদিন কাৰ্যনিৰ্বাহ কৰি আছিল গতিকে এই সমগ্ৰ বিষয়টো তেখেতৰ আত্মসন্মানৰ সৈতে জড়িত হৈ পৰিছিল বুলি এক সন্দেহ কৰা হৈছে আৰু এই গোচৰটোত বা তেখেতৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন হৈছিল এই অভিযোগ সত্য হয় বা তেখেতৰ ওপৰত অভিযোগহে অনা হৈছে বা তেখেত দোষী হয়নে বা নিৰ্দোষী হয় এই সন্দৰ্ভত কোনো ধৰণৰ এতিয়ালৈকে যি চূড়ান্ত সিদ্ধান্ত বা চূড়ান্ত ৰায়দান বা চূড়ান্ত তেনেকুৱা ধৰণৰ কোনো তথ্য লাভ কৰা হোৱা নাই কিন্তু যিগৰাকী অৱসৰপ্ৰাপ্ত এচিএছ বিষয়া আছিল তেখেতে চৰম সিদ্ধান্ত গ্ৰহণ কৰাটো এই মুহূৰ্তত যথেষ্ট তাৎপৰ্য বহন কৰিছে তেখেতৰ পৰিয়ালৰ লোকে কি কৈছে পৰিয়ালৰ লোকক লগ পাইছিলা নেকি তেওঁলোকে কি ক'ব খোজে এই ঘটনাক
এই সন্দৰ্ভত আমি তেখেতৰ বাসগৃহলৈ গৈছিলোঁ, সংবাদ মাধ্যমৰ লোক তেখেতৰ বাসগৃহলৈ গৈছিল, কিন্তু তেওঁলোকৰ পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ সৈতে কোনো ধৰণৰ তথ্য তেওঁলোকে আগবঢ়াব বিচৰা নাই, যিহেতু যথেষ্ট শোকত তেওঁলোকে ভাগি পৰিছে। তেখেতৰ পুত্ৰ বা অন্যান্য যিসকল পৰিয়ালবৰ্গ আছে তেওঁলোক এই সমগ্ৰ ঘটনাটোক লৈ তেওঁলোক যথেষ্ট শোকত ভাগি পৰিছে। আৰু এনে পৰিৱেশ নাই যে সংবাদ মাধ্যমে তাত গৈ তেওঁলোকৰ পৰা আমি এই সমগ্ৰ বিষয়টোক লৈ আৰু প্ৰশ্ন সুধিবৰ পৰা বা তেনেকুৱা ধৰণৰ কি বিষয়টোক লৈ অন্য তথ্য আহৰণ কৰিব পৰা বৰ্তমান পৰিৱেশ এই মুহূৰ্তত তাত নাই বাবে আমি ল'ব পৰা নাই। কিন্তু এই যি ঘটনা সংঘটিত হৈছে, সেই ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে। সমগ্ৰ যি এই বিভাগটোৰ লগত তেওঁ জড়িত আছিল, বিভাগটোৰ বিভিন্ন মহলত যথেষ্ট চৰ্চা চলি আছে। অনুপম ৰাকিবুৰ, মই যিমান দূৰ জানো, যেতিয়া ইয়াত অভিযান চলিছিল সেই সময়তো তুমি তাত উপস্থিত আছিলা, আৰু পৰৱৰ্তী সময়ত কবিতা ডেকাই বোধ কৰোঁ প্ৰথমগৰাকী এনে সঞ্চালিকা, প্ৰাক্তন সঞ্চালিকা, যি সন্মুখলৈ ওলাই কথাবিলাক ক'বলৈ চেষ্টা কৰিছিল যে এই ঘটনা, এই যি ধৰণে অভিযান চলিছে সেই অভিযানৰ লগত তেওঁ জড়িত নহয়। মোৰ যিমান দূৰ মনত পৰে তুমি সেই সময়ত তাত উপস্থিত আছিলা, সেই সময়ত তুমি কি দেখিছিলা? সেই সময়ত কবিতা ডেকাৰ কেনেধৰণৰ দৃষ্টিভংগী তুমি প্ৰত্যক্ষ কৰিছিলা? হয় অনুপম, সেইদিনাখন যিদিনা এই অভিযান তাত চলিছিল, তেখেতৰ বাসগৃহ চলিছিল, সেইদিনাখন প্ৰায় ইতিমধ্যে মই উল্লেখ কৰিছোঁ 7 পৰা 8 ঘণ্টা পৰ্যন্ত যি অভিযান চলিছিল। তাৰ পাছতে CM ভিজিলেন্সৰ দল তেখেতৰ বাসগৃহৰ পৰা যেতিয়া ওলাই আহিছে, ওলাই অহাৰ পাছতে আমি তেওঁলোকৰ বাসগৃহত গৈ তেওঁলোকৰ পৰিয়াল তথা তেখেতৰ পৰা আমি মন্তব্য বা তেখেতৰ প্ৰতিক্ৰিয়া ল'বৰ বাবে আমি চেষ্টা কৰিছিল, যদিও তেওঁ সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা নাছিল। আৰু পৰৱৰ্তী সময়ত এটা চৰ্চা হৈছিল যে এই বিষয়টোক লৈ তেখেতক যিহেতু এই গোচৰটোৰ লগত তেখেতৰ নাম সাঙুৰ খাইছে, গতিকে তেখেত এই গোচৰটোৰ সৈতে সম্পূৰ্ণৰূপে তেওঁ জড়িত হয় নে নহয়, বা এই সমগ্ৰ কেলেংকাৰীটোক লৈ সম্পূৰ্ণৰূপে জড়িত হয় নহয়, সেই কথা বৰ্তমান চৰ্চা চলি আছিল। কিন্তু তাৰ মাজতে এনেকুৱা এটা ঘটনা সংঘটিত হোৱাটোৱে সকলোকে আচলতে আচৰিত কৰি তুলিছে। নিশ্চিতভাৱে বহুত বহুত ধন্যবাদ ৰাকিবুৰ ৰহমান। আৰু এই সমগ্ৰ কথা বতৰা তেওঁ কিয় আত্মহননৰ পথ বাছি ল'ব লগা হ'ল, ইয়াৰ ওপৰতো নিশ্চিতভাৱে ইয়াৰ ওপৰতো এক ৰহস্য আছে, আৰু ৰহস্যৰ ভেদ ভঙাৰ দায়িত্ব আৰক্ষীৰ।